RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা অলপ দিন আগতে যি 6,238টা পদৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছিলে তাৰ বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আৰু যদি আপোনালোকেও ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা ওলোৱা 6,238টা টেকনিচিয়ানৰ পদৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, বৰ্তমান RRB যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে RRB ফালৰ পৰা ওলোৱা 6,238টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ যি অনলাইন আবেদন হয়, অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025 আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড RRB ফালৰ পৰা ওলোৱা এই 6,238টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025 আৰু টোটেল আপোনালোকৰ RRB ফালৰ পৰা পদ মুকলি হৈছে 6,238টা। আৰু ইয়াৰে যি আপোনালোকৰ পদ ওলাইছে, আপোনালোকৰ মেট্ৰিক পাছৰ পৰা ইয়াত পদ আছে। মেট্ৰিক পাছ যদিও হয় আপোনালোকে মেট্ৰিক পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। মেট্ৰিক পাছৰ পৰা একদম আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেললৈকে RRB ফালৰ পৰা পদ মুকলি হৈছে আৰু টোটেল পদ হৈছে 6,238টা। ইয়াৰ যি অনলাইন আবেদন হয়, অনলাইন আবেদন আপোনালোকৰ আৰম্ভ হৈ গৈছে। বৰ্তমান আপোনালোকৰ ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 28 জুন 2025 পৰা ইয়াৰ যি অনলাইন আবেদন হয় সেয়া আৰম্ভ হৈ গৈছে আৰু আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন যোগে 28 জুলাই 2025। 28 জুনৰ পৰা আপোনালোকে 28 জুলাই 2025লৈকে যদি আপোনালোকে মেট্ৰিক পাছো হয় তেতিয়াও আপোনালোকে RRB ফালৰ পৰা ওলোৱা এই 6,238টা টেকনিচিয়ানৰ পদৰ কাৰণে আবেদন কৰিব পাৰিব। অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 28 জুলাই 2025।